ইণ্ডিয়া আৰু জিম্বাবুৱেৰ মাজত 3খন T20 মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে 23 জুলাইৰ পৰা অহা 23 জুলাইৰ পৰা। তো এই তিনিখন মেচ আপোনালোকে ক'ত চাব পাৰিব? কাৰণ এই তিনিখন মেচ জিঅ' হটষ্টাৰত সম্প্ৰচাৰ নহয়, ছনী লিভত সম্প্ৰচাৰ নহয় আৰু ষ্টাৰ স্পৰ্টছতো সম্প্ৰচাৰ নহয়। গতিকে ক'ত চাব আপোনালোকে? মেচকেইখন চাব লাগিব আপোনালোকে জি এণ্টাৰটেইনমেণ্ট। যদি টিভিত চাম বুলি ভাবিছে তেতিয়াহ'লে জি এণ্টাৰটেইনমেণ্টৰ ইউনাইটেড স্পৰ্টছত চাব লাগিব টিভিত চাবলৈ হ'লে। আৰু মোবাইলত যদি চাব বিচাৰে OTT প্লেটফৰ্ম ফেনকোডত চাব লাগিব। আৰু ফ্ৰীত চাব পাৰিবনে? যদি কওঁ এই মেচকেইখন ফেনকোডত চাবলৈ হ'লেও ফ্ৰীত চাব নোৱাৰিব আপোনালোকে। এখন মেচৰ বাবে 35 টকা পাছ ল'ব লাগিব, 35 টকা খৰচ কৰিব লাগিব, 35 ৰুপিজ এটা খৰচ কৰিব লাগিব এখন মেচৰ বাবে। আৰু যদি 3খন মেচো চাব বিচাৰিছে, 3খন মেচ চাবলৈ হ'লে 89 টকা এটা খৰচ কৰিব লাগিব, তেতিয়াহে চাব পাৰিব। অৰ্থাৎ ফেনকোডত ফ্ৰী নহয়, ফ্ৰীত চাব নোৱাৰিব। সেয়ে ফেনকোডত মোবাইলত চাবলৈ হ'লে ফেনকোডত চাব লাগিব আৰু টিভি চাবলৈ হ'লে জি এণ্টাৰটেইনমেণ্টৰ চেনেল ইউনাইটেড স্পৰ্টছত চাব লাগিব। তো এই 3খন মেচ কেতিয়া অনুষ্ঠিত হ'ব? 23 জুলাই, 25 জুলাই আৰু 26 জুলাইত অনুষ্ঠিত হ'ব। জিম্বাবুৱেত অনুষ্ঠিত হ'ব আৰু প্ৰত্যেকখন মেচ জিম্বাবুৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব। 23 জুলাইত প্ৰথমখন T20 আবেলি 4:30টাৰ পৰা অনুষ্ঠিত হ'ব, 25 জুলাইত আবেলি 4:30টাৰ পৰা আৰু 26 জুলাইতো আবেলি 4:30টাৰ পৰা অনুষ্ঠিত হ'ব। প্ৰত্যেকখন মেচ হাৰাৰেতে অনুষ্ঠিত হ'ব। আৰু এই T20 ছিৰিজটোৰ বাবে ভাৰতীয় টীমটোৰ ঘোষণা আগতীয়াকৈ হৈ গৈছেই। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত টীমটো যাব। কেপ্টেইন শ্ৰেয়াছ আয়াৰ থাকিব, তাৰপিছত বৈভৱ সূৰ্যবংশী, অভিষেক শৰ্মা, তিলক বৰ্মা ভাইচ কেপ্টেইন, ঈশান কিষণ উইকেট কিপাৰ, শিৱম দুবে, সূৰ্যাংশ ছেত্ৰী, ৰিংকু সিং, হৰ্ষ দুবে, বৰুণ চক্ৰৱৰ্তী, প্ৰিন্স যাদৱ, য়শ ঠাকুৰ, অশোক শৰ্মা, ময়ংক যাদৱ, প্ৰভসিমৰন সিং উইকেট কিপাৰ। তো এই টীমটো যাব জিম্বাবুৱেৰ বিৰুদ্ধে খেলিবলৈ। তো আমি দেখি আছোঁ যে ইণ্ডিয়া টিমটোৱে বৰ্তমান ইণ্ডিয়ান ক্ৰিকেট টিমটোৱে বৰ্তমান বহুত বেয়া প্ৰদৰ্শন কৰি আছে। আয়াৰলেণ্ডৰ লগত T20 ছিৰিজ হাৰিছে, 2খন T20 খেলিছিল, ছিৰিজ হাৰিছে। ইংলেণ্ডৰ লগত হাৰিছে, এদিনীয়াটো ODI ছিৰিজটো হাৰিছে ইণ্ডিয়াই। আগতে এনেকুৱা কেতিয়াও দেখা নাছিলোঁ একেৰাহে ছিৰিজ হাৰাটো। তো জিম্বাবুৱেৰ লগত যি 3খন T20 আছে, এই 3খন T20টো এই ছিৰিজটো যাতে ইণ্ডিয়াই নাহাৰে সেইটো ইণ্ডিয়ান টিমটোৱে চাব লাগিব, ভাল খেলিব লাগিব। শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত যি 2টা T20 ছিৰিজ হাৰিলে আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ লগত, এই জিম্বাবুৱেৰ লগত যাতে নাহাৰে, নহ'লে বহুত আচলতে লাজৰ কথা হ'ব। কাৰণ ইণ্ডিয়া এই T20 বিশ্ব চেম্পিয়ন হয়। গতিকে ভাল প্ৰদৰ্শন আশা কৰিছোঁ জিম্বাবুৱেৰ বিৰুদ্ধে। লৈ আহিম গোটেইকেইখন T20 মেটছৰে আপডেট আমাৰ ভিডিঅ'ৰ যোগেদি। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।